নমাই তেল ভিতৰত লৈ গৈছোঁ, অকলে চাইড কৰিছোঁ, অকলে তেওঁ নমাইছে। তাৰপাছত আৰু মাল যেতিয়া নমোৱা হৈ গ'ল, মই তেতিয়া মালিকলৈ মই ফোন কৰিছোঁ। মাল নমাই লোৱাৰ পাছততো আমাৰ গাড়ী ভাড়া লাগিবই। মালিকে ক'লে তুমি ভাড়া ল'ব নালাগে, তুমি যোৱাগৈ, তেওঁ মোক অনলাইন পইচা মাৰি দিব। 400 টকা তেওঁ কিমান বজাত 400 টকা তেওঁ অনলাইন মাৰি চাবিটো ছাৰ এই যিজনে মাল নমাইছিলে, প্ৰথমে তেওঁ নামি পেলাই এইপিনে গ'ল নে কিবা এটা কৰিলে, ফোন কৰিলে, মাইকী মানুহ এগৰাকী আহিছিলে বগাকৈ, তেওঁ চাবিটো লৈ আহিছে। চাবিটো অনাৰ পিছত তেওঁক চাবি দিলে, মাইকী মানুহগৰাকী গুচি গ'ল। সেই দোকানখনৰ ওচৰত মাইকী মানুহগৰাকী ৰখিলে। তাৰ মাল চাল যেতিয়া আনলোড হৈ গ'ল, তাৰপিছত মাইকী মানুহজনী আহিলে, ভিতৰত সোমালে, চালে মেলিলে, চাই মেলাৰ পিছত মানুহটোৱে তলত মাৰিলে। কি কৰিলে নাজানো, মই মাল আনলোড হৈ গ'ল যেতিয়া মই গাড়ী লৈ গুচি গ'লোঁ। আপোনাৰ নামটো কি দাদা? মোৰ নাম এনে মুস্তাক খান। কাৰ লগত কাম কৰিছিলে? মই গাড়ী চলাওঁ আপোনাৰ ইস্তাকুল আহমেদ বুলি কয়, বিজিউদা বাবা বুলি কয়। কি গাড়ী চলাই? ছোটাহাটী। ক'ৰ পৰা তুলিছিলে তেলখিনি? তেলটো তোমাৰ তুলিছিলে, তেলটো আপোনাৰ লেমচন মালিকচনত তুলিছিলে। যেতিয়া মই লেমচন মালিকচনত গাড়ীখন ৰখাইছোঁ, তাত অলৰেডি এখন টেংকাৰ বেক চাইডে আৰু এখন ছোটাহাটী লাগি আছে। CCTVত ফটো চালে আপোনালোকে গম পাই যাব গাড়ীখনৰ বিষয়ে। মই তেওঁ সুধিছোঁ যে টেংকাৰখনৰ পৰা যদি মালটো নমায়, সেইটো কটা মাল হৈ যাব, মই নুঠাওঁ। নহয়, তাৰপৰা মই নাপাওঁ, মই ডিপুৰ পৰা উঠাইছোঁ। ডিপুত মানে ডাইৰেক্ট ডিপুৰ পৰা আপোনাৰ মিটাৰ মাৰি পেলাই তাত ভৰাইছে, তাত মিটাৰ চলি আছে। 11টাৰ পৰা এনেকৈ 12:30 এনেকুৱা। মই মানে মুঠতে দিনত মই মুঠতে আপোনাৰ তাৰপৰা 2:30 বজাত মই তাৰপৰা মানে গাড়ী উলিয়াইছোঁ। আজি BG ৰোডত মানে এটা সূত্ৰৰে গম পাই পেলাই BG ৰোডত আমি অভিযান চলাওঁ। BG ৰোডত পৰিত্যক্ত গুদাম আমি 2টা পাইছোঁ। তাতে বহুত পৰিমাণৰ আমি তেল দেখা পাইছোঁ। গুদাম মানে ড্ৰামত ভৰাই থোৱা তেল আছে। তেলখিনি আমি চুৰি বুলিয়ে সন্দেহ কৰিছোঁ, যিহেতু যি ধৰণে ৰখা গৈছে তেনেকৈ আচলতে কোনো ধৰণৰ ষ্ট'ৰেজ হ'ব নোৱাৰে। পেট্ৰলিয়াম এক্টৰ মতে এনেধৰণৰ ষ্ট'ৰেজটো ইলিগেল। গতিকে আমি ইয়াৰ এতিয়া সূত্ৰটো বিচাৰি আছোঁ, কোনে ইয়াতে ৰাখিলে আৰু কেনেকৈ ৰাখিলে আৰু কোন জড়িত আছে, সেইখিনি আমি তদন্ত চলি আছে। আন্দাজ পোৱাটো দিগদাৰ, প্ৰায় 30টাৰ ওপৰত আমি ড্ৰাম পাইছোঁ। গতিকে বহুত পৰিমাণখিনি বহুত বেছি হ'ব। আমি এতিয়া চিজ কৰিম এতিয়া আমি। আৰু থাকিব পাৰে, এতিয়া বৰ্তমান এইখিনি জেগাত 2টাই পাইছোঁ আমি, আৰু বেলেগ জেগাতো থাকিব পাৰে, সেইখিনি পিছত ওলাব। এৰেষ্টমেণ্ট আমি ঘূৰা পোছাৰ কাৰণে 2জন ব্যক্তিক আমি আটক কৰিছোঁ। তেওঁলোকে আমাক ক'লে যে ইয়াত তেলখিনি নমাইছিলে, সেইমতে আমি ইয়াতে গুদামকেইটা বিচাৰি পাইছোঁ। নামটো এটাৰ নাম মুস্তাক খান। তেওঁলোকক আমি পিক আপ কৰিছোঁ। তেওঁ মানে যিখন গাড়ীত তেলটো আনিছিলে নমাইছিলে, তেখেতক আমি পিক আপ কৰিছোঁ। আৰু গাড়ীৰ যোন অ'নাৰ আছে ইস্পাক আহমেদ, তেখেতক আমি এতিয়া বৰ্তমান ডিটেইন কৰি ৰাখিছোঁ। এইটো নেমচন মানিকচন পেট্ৰল পাম্প। তাৰ পৰা গাড়ীয়ে তেলটো অনা হয়। প্ৰথমে তেওঁলোকে এজাহাৰ দিছিলে যে তেওঁলোকে ডিপুৰ পৰা তেল ভৰালে, কিন্তু পইচা নিদিয়াকৈ পলালে বুলি। 1,80,000 টকা তেল ভৰাই পেলাই পলাইছে বুলি আমাক এজাহাৰ দিছিলে। সেই এজাহাৰ ভিত্তিতে আমি গাড়ীখন পালোঁ। তাৰ পৰা গাড়ী ড্ৰাইভাৰে আমাক ক'লে যে ইয়াত তেলটো নমাইছে বুলি।